বাপতি সাহোন ৰঙালী বিহুৰ আনন্দৰ মাজতে যোৰহাটৰ হাতীশালৰ নৈপাৰত ব্যতিক্ৰমী মুকলি বিহু। যোৰহাটৰ মেলেং বৰগুৰি গাঁৱৰ ৰূপজ্যোতি সত্ৰীয়া একাডেমীৰ সৌজন্যত সঞ্চালিকা অনিতা সন্দিকৈ হাজৰিকাৰ তত্বাৱধানত যোৰহাটৰ এক মনোমোহা পৰিৱেশ ঐতিহাসিক হাতীশালত ছাত্ৰ ছাত্ৰীসকলক লগত লৈ মুকলি বিহু প্ৰদৰ্শন কৰে। শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই মুকলি বিহুত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবেই চহৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগত এইদৰে মুকলি বিহু আয়োজন কৰে অনিতা সন্দিকৈয়ে। চাওঁ আহক UB লাইভৰ এক প্ৰতিবেদন। লগতে UB লাইভ অসম পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বসন্ত আহিলে অকুলিয়ে দিনালে ও গছে জনহলে বিহু বিহু লাগিছে
राजुकी उतोते मिसकिया हिती नाच 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 ओय गसे बने होला लेओ ओय किनु अखमिया बिहुती आहिले ओय नया गुना बोले सो पंदुपुरा बोले सो पंदुपुरा मती आनी मोया गुनर मुसिनो मयु फक मुसिनो मयु फक ओय बेटी মই প্ৰথমতে ৰঙালী বিহু সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ 2002 চনৰ পৰাই এখন সংগীত বিদ্যালয় আছে, নামটো ৰূপজ্যোতি সত্ৰীয়া একাডেমী। মই 2001 চনৰ পৰাই সৰু সৰু শিশুবিলাকক লৈ পেলাই বিভিন্ন ধৰণৰ গান শিকাওঁ, নাচ শিকাওঁ। ঠিক তেনেদৰে এই ৰঙালী বিহু সৰু সৰু ল'ৰা ছোৱালীখিনি লৈ পেলাই আজি এই মনোমোহা দৃশ্যটোত মুকলি বিহু উদযাপন কৰিম বুলি আমি আজি ইয়াত অৱগত হৈছোঁ। তাৰ আশাৰে মানে ল'ৰা ছোৱালীবিলাকক প্ৰদৰ্শন কৰিছোঁ, মানে সিহঁতৰ প্ৰতিভা বিকাশ হওক বুলিয়ে মানে এইটো আজি মুকলি বিহু আমি আয়োজন কৰিছোঁ।